কৰ্কট ৰোগৰ আক্ৰান্ত হোৱাৰ 3 বছৰ দিন ধৰি বহুত দিন ধৰি চিকিৎসা কৰি আছোঁ, কিন্তু তেওঁ ভাল পোৱা নাই। টকা পইচাৰ অভাৱত তেওঁ ট্ৰিটমেণ্ট কৰিবও পোৱা নাই। এই 2 বছৰ দিনে মই অকণমানি ছোৱালীজনী কোলাত লৈ মেডিকেলে ফুৰিও, কিন্তু মই তেওঁক সুস্থ কৰিব পৰা নাই। কিন্তু আমাৰ ঘৰত মানুহ কোনো নাই, হাজবেণ্ড আৰু মই আৰু মোৰ মা আছে আৰু এই ছোৱালীজনী। আপোনালোকক মই হিমন্ত ছাৰকো কৈছোঁ যে আমাক যাতে কিবা এটা সোনকালে সহায় কৰি যাতে হাজবেণ্ডক বাহিৰা মেডিকেলত দেখাব পৰা সুবিধা কৰি দিয়ে। সময় বেছি দেৰি কৰি লাভ নাইকিয়া, কিন্তু হাজবেণ্ড নহ'লে মই ছোৱালীজনী লৈ পৃথিৱীত জীয়াই থাকি কি কৰিম? ঘৰত মতা মানুহ বুলিবলৈ কোনোৱে নাই, মা আৰু মই আৰু মোৰ ছোৱালীজনী। আপোনালোকে যাতে গোটেই অসমবাসী ৰাইজে যাতে এই নিউজটো যোগেদি চাই মোক সকলোৱে হেল্প কৰে। মোৰ হাজবেণ্ডক যাতে অতি সোনকালে সুস্থ কৰি তোলে। তেওঁ পৃথিৱীত জীয়াই থাকিবলৈ আৰু বহুত দিন আছে, বয়স বেছি হোৱাই নাই, 25 বছৰ হৈছে। মই প্ৰথম ডিব্ৰুগড়ত তেওঁক দেখুৱালোঁ গেছ বুলি, বহুত ট্ৰিটমেণ্টো কৰিলোঁ, কিন্তু গেছ বুলি ট্ৰিটমেণ্ট কৰিলোঁ, কিন্তু গেছ নহয়। ডিব্ৰুগড় মেডিকেললৈ লৈ গ'লোঁ, মেডিকেলত ক'লে যে তেওঁ বোলে টিউমাৰ এটা হৈছে, কিন্তু টিউমাৰটো অপাৰেশ্যন কৰি উলিয়াই দিলে। অপাৰেশ্যন কৰি উলিয়াই দিয়াৰ পিছত ঘৰলৈ আনিলোঁ। ঘৰলৈ অনাৰ পিছত মেডিচিন যোনখিনি লিখি দিছিলে সেইখিনি তেওঁক আনি টকা পইচাৰ অভাৱত খুৱাব নোৱাৰিলোঁ। কিন্তু আপোনালোকে যাতে তেওঁক যাতে আকৌ যাতে সুস্থ হৈ তোলে। কিন্তু ডিব্ৰুগড়ৰ পৰা অনাৰ পিছত আকৌ তেওঁ বিষ থাকি আকৌ তেনেকুৱা অৱস্থাই হ'ল। আকৌ আমি ডিব্ৰুগড় চেকআপত লৈ যাওঁতে ক'লে আপোনালোকৰ পেচেণ্টটো আৰু বেছি, বেমাৰটো আৰু বেছি হৈ গৈছে, গুৱাহাটীলৈ লৈ যাচোন বি বৰুৱা কেঞ্চাৰ মেডিকেললৈ লৈ গ'লোঁ। কিন্তু মেডিকেলত যিবোৰ দৰৱ পাতি খৰচ হয় সেইবোৰ আমি গোটাবোৰ পইচাৰ অভাৱত বহুত ট্ৰিটমেণ্টো কৰিব নোৱাৰিলোঁ। অৱশেষত ক'লে যে আপোনাৰ হাজবেণ্ড আৰু বোলে বেছি দিন নাপাৰে, যদি সোনকালে আপোনালোক বাহিৰৰ মেডিকেলত চিকিৎসা কৰক, আৰু মোক যোনখিনি মেডিচিন তাত ব্যৱহাৰ কৰিবলৈ কয় বহুত পইচা লাগে। মোৰ পইচাৰ অভাৱত কিন্তু মায়েনো আৰু ঘৰত মাহে তাৰ ককাই ভাই কোনো নাই, মোৰ হাজবেণ্ডে আৰুনো কোনে ইনকাম কৰিব? হাজবেণ্ডে ইনকাম কৰা মানুহজনীয়ে পৰি গ'ল। মইনো অকণমানি ছোৱালীজনী লৈ হাজবেণ্ডক মেডিকেলে নিলে। ছোৱালীজনী কোলাত লৈ মই ডক্তৰ নহ'লে কথা পাতিলে ফাৰ্মাচীলৈ যাওঁ। কিন্তু আপোনালোক অসমবাসী ৰাইজক মই এইটোৱে কৈছোঁ যে তেহেঁতক যাতে সুস্থ কৰি তোলে, চবে যাতে এটকাকে দি হ'লেও সহায় কৰে আমাক। মোৰ ছোৱালীজনী মোকলৈ চাই যাতে মোৰ হাজবেণ্ডক সুস্থ কৰি তোলে। আৰু হিমন্ত ছাৰকো কৈছোঁ আপোনাক ভৰিতে ধৰিছোঁ, মই মোৰ হাজবেণ্ডক যাতে ভাল কৰি দিয়ে। আৰু মোৰ কোনো উপায় নাইকিয়া হৈছে, এসপ্তাহৰ ভিতৰতে যাতে তাক মই সোনকালে বাহিৰৰ মেডিকেলত লৈ যাব পাৰোঁ। আৰু সেই পৃথিৱীত নাথাকিলে মই ছোৱালীজনী লৈ কি কৰিম? আৰু ঘৰত মানুহ নাই, কাৰ ভৰসাত থাকিম? আমি ইমানটো চিন্তা কৰিছোঁ যে এই বেজীটো যদি কোনোবাই লয় এইটো বিকি হ'লেও মই লৈ যাম বুলি ভাবিছোঁ, কিন্তু বেজীটো কোনো নলয়। এইটোৱে অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজ। শ্ৰীযুত প্ৰণৱ দাস বিগত যোৱা ধৰি কেইবা মাহ ধৰি তেখেতে এটি জটিল ৰোগত আক্ৰান্ত হৈ আছে। গাঁৱৰ ৰাইজে আৰ্থিক অৱস্থাৰ পৰা সহায় সহযোগিতা কৰিছে যদিও এইখিনি অলপ টনকিয়াল হোৱা নাই। গতিকে অসমবাসীৰ ৰাইজ তথা মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে এই প্ৰণৱ দাসক এই জটিল ৰোগত আক্ৰান্ত হোৱাত বহুতখিনি টকা পইচা প্ৰয়োজন হৈছে। গতিকে আপোনালোক হাত জোৰ কৰি কৈছোঁ এই দিশত যে সকলোৱে সহায় সহযোগিতা কৰিবলৈ ওলাই আহে।